ইউ পাৰি খেলত দিকিব নোৱাৰে ইজি কমাইছে ভালকে খেলা হার নামানিবা লতিবা হার নামানিবা লাষ্টলৈকে তাকা ফাৰ্ষ্ট সেকেন্ড হৈ যাব এইয়া লতিবা সেকেন্ড হৈ আছে লতিবা জোৰ লগোৱা লতিবা জোৰ লগোৱা ফাৰ্ষ্ট হৈ যাবা সুমিত্ৰা জোৰ লগোৱা লতিবা ফাৰ্ষ্ট ৰেডি নে আৰম্ভ কৰা সাইডত এনেকা ধৰা বস্তু থাকে ধৰি ল'ব লাগে সোনা জোৰ লগা সোনা পাৰিব দিয়া সোনা জোৰ লগা ভাই টেকনিক লগাইছে পুৰা টেকনিক লগাইছে 1 2 3 ষ্টাৰ্ট লৰা জাবাটি জোৰ লগোৱা হাৰি যাবা নহলে জোৰ লগোৱা জোৱালি বাটি জোৰ লগোৱা লৰা বাটি জোৰ লগোৱা যিমান জোৰ আছে লগাই দিয়া জিকিব লাগিব লৰা বাটি হাৰি গৈছে কুইজ প্ৰতিযোগিতাৰ কাৰণে সকলোৱে সাজু সকলোৱে ৰেডি আছা তেতিয়াহ'লে আমি আৰম্ভ কৰিব ওলাইছো আমাৰ টিম এ বি চি ডি আৰু ই পাঁচটা টিম হয়নে পাঁচটা টিম হৈছে এতিয়া মই প্ৰথম প্ৰশ্ন টিম এ লৈ আগবঢ়াব বিচাৰিছো একেবাৰে সহজ প্ৰশ্ন তোমালোকে ভাবি চিন্তি উত্তৰ দিবা দুজনে আলোচনা কৰিবা যেটো শুদ্ধ উত্তৰ সেই শুদ্ধ উত্তৰটো কবা দেই যদি শুদ্ধকৈ তোমালোকে উত্তৰ দিব পাৰিছা তেতিয়ালৈকে তোমালোকে 10 নম্বৰ পাবা শুদ্ধকৈ উত্তৰ দিব পাৰিলে 10 নম্বৰ পাবা এতিয়া টিম এৰ প্ৰথম প্ৰশ্নটো মই আগবঢ়াইছো আমাৰ দ্বিতীয় ৰাউণ্ডৰ টিম এৰ কাৰণে প্ৰশ্ন হৈছে তোমাৰ দেশৰ নিচে কাষতে থকা এখন বিদেশী ৰাষ্ট্ৰৰ নাম কোৱা ভূটান শুদ্ধ উত্তৰ ভূটান হয়নে ভূটান আছে বাংলাদেশ আছে পাকিস্তান আছে আফগানিস্তান চীন হয়নে হয় নহয় তো এই প্ৰশ্নটোৰ উত্তৰ আমাৰ শুদ্ধ হৈছে গতিকে টিম এ 20 নম্বৰ পাইছে টিম এৰ কাৰণে সকলোৱে হাত চাপৰি মাৰা সুন্দৰ হৈছে আমাৰ পশ্চিম জৰাবাৰী প্ৰাথমিক বিদ্যালয়ত ভেকচন প্ৰতিযোগিতা চলিছে এখেত আমাৰ বাইদেউৰ ওপৰত
এওঁ হৈছে আমাৰ আইতা, এখেত বিয়া খাবলৈ আহিছে। এখেত কইনা হয় আপোনাৰ, সৰু বিয়া। বিয়া বৰ বিয়াও হৈছে, দৰা সখী আছে, লগতে কইনাও আছে। এয়া আমাৰ বিয়া ঘৰত তেওঁলোকৰ ৰাইজসকল, নিমন্ত্ৰিত ৰাইজসকল। এইফালে আমাৰ খেতিয়কসকলে খেতি কৰি আছে, এওঁলোক বিয়া খাবলৈ আহিছে। আমাৰ এই জুবিন গাৰ্গ হয়, তেখেতে জুবিন গাৰ্গৰ সুন্দৰ গীত গাইছে। দেখুৱাইছে তেনেকৈ ফটককৈ কিছুমান ভাষাও ফটককৈ বুজি পাব লাগিব, কিছুমান শব্দৰ মানে হয়তো কিছুমান বুজি পোৱা নাই, তাৰ বাবে এক্সপ্ৰেশ্যনটো হৈ যাব, লাহে লাহে আহি থাকিব, ভংগীমাটো আহি থাকিব। কিন্তু যিমানখিনি হৈছে মই বহুত হৈছে বুলি ভাবিছোঁ। আমাৰ বহুভাষী বিদ্যালয়খনত অসমীয়া দিনত অসমীয়া গীত পৰিৱেশন কৰাটো ইমান সহজ কথা নহয়। এতিয়া আমাৰ এই কংকন মইনা গীতৰ তিনিটাই গাইছে, ৰিয়া, ৰিংকু আৰু টিচাৰ। ইহেঁতে জুবিনদাৰ মায়াবিনী গীতটো ইমান সুন্দৰকৈ নিভেজালকৈ সুৰ পৰ্যন্ত দিছে, সুৰটো চেষ্টা কৰিছে দিবৰ কাৰণে। বেলেগে যেনেকৈ গীতটো কিবা ট্ৰেকত গাইছে, সেইটো ইমান চোৱা নাই, নিজে ধুনীয়াকৈ গাই গৈছে। আৰু এফালৰ পৰা সেইখিনি মানে আচল কথা। আৰু জুবিনদাৰ গীত ইমানখিনি গোৱাটো ইমান সহজ নহয়, ইমান সহজ নহয়, মানে বহুত সুৰ দিব লাগে, বহুত টানিব লাগে। মোৰ গানে বিচাৰে চিৰ দুখীয়া চিৰ পৰিতা, মোৰ গান জলে শত জ্যোতিকা নাৰ্জাৰী
আমাৰ আইতাৰ লগত চাৰ্টিফিকেটখিনি দেখুওৱা আৰু কি চাৰ্টিফিকেট পাইছা দেখুৱাই দিয়া তুমি কি পাইছা স্পৰ্টছ চাৰ্টিফিকেট আৰু কি ডান্স এৱাৰ্ড হয়নে তোমাৰটো দেখুৱাই দিয়া স্পৰ্টছ চাৰ্টিফিকেট আৰু আচ্ছা আৰু সেইটো তলৰটো দেখুওৱা না কুইজ হয়নে কুইজত ফাৰ্ষ্ট হৈছা